এহাল বুদ্ধিদীপ্ত চকু গহীন সাজপাৰেৰে অসম বিধানসভাৰ দৰ্শকৰ আসন শুৱনি কৰি থকা এই ককাগৰাকীক আপুনি বাৰু চিনি পাইছেনে? হয়, আপুনি ঠিকেই ধৰিছে। ককা হ'ল এসময়ত অসম বিধানসভাৰ পিতামহ আখ্যা পোৱা প্ৰবীণ ৰাজনীতিক প্ৰেমধৰ বৰা। কেতিয়াবা যদি মন্ত্ৰী, কেতিয়াবা বিধায়ক অথবা দৰ্শক হিচাপে পিতামহ কেইবা দশক ধৰি ধাৰাবাহিকভাৱে বিধানসভাৰ হ্ৰস্ব দীৰ্ঘ প্ৰতিখন অধিৱেশনতে উপস্থিত আছে। মই ৬২ চনৰ পৰা আছিলোঁ শ্বিলঙত, যেতিয়া চলিহা চৌধুৰী আছিল তেতিয়াৰ পৰা মই আছোঁ। এসময়ৰ শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ মন্ত্ৰী হোৱা ককাই বৰ্তমানৰ মন্ত্ৰী বিধায়কসকলে বিধানসভাত প্ৰদৰ্শন কৰা আচৰণত যেন মুঠেও সন্তুষ্ট নহয়। কেৱল ইজনে সিজনৰ গালৈ বোকা ছটিয়াই পুৰণি বটলত নতুন মদ ঢালি সদনৰ সময় অপব্যয় কৰাত ক্ষোভ প্ৰকাশ কৰে অশীতিপৰ ৰাজনীতিকগৰাকীয়ে। এই সমস্যা বান নিয়ন্ত্ৰণ গৰাকহনীয়াটো ৰাষ্ট্ৰীয় সমস্যা ল'ব লাগে বুলি সৰ্বসন্মত প্ৰস্তাৱটো আছিল। সেইটো দিল্লীলৈ গৈ আমি অধ্যক্ষৰ নেতৃত্বত আমি সৰ্বদলীয় দিছিলোঁ। আজি ২০১২ চনত আকৌ একেটা প্ৰস্তাৱ কিয় ল'ব লাগে ১০ বছৰৰ পিছত? অসমৰ বিভিন্নগৰাকী মুখ্যমন্ত্ৰীৰ সান্নিধ্যৰে ধন্য হোৱা ককাই বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক থ'ব নোখোজে তেওঁৰ প্ৰিয় মুখ্যমন্ত্ৰীসকলৰ সৈতে একে শাৰীতে। কি তুলনা হয় এইবোৰ কথা? এইবোৰ তুলনা হয়, এইবোৰ তুলনা নকৰিবাই। এতিয়া অৰাজক চলি আছে এইবিলাকত। যে পাব্লিক একাউণ্টছ কমিটিৰ সৰ্বসন্মত প্ৰস্তাৱ মই পাব্লিক একাউণ্টছ কমিটিৰ চেয়াৰমেন আছিলোঁ ২০০১ চনত, একাদশৰ হৈ এই তৰুণ গগৈ মুখ্যমন্ত্ৰী। সৰ্বসন্মত প্ৰস্তাৱ ২২,০০০ কোটি বাজেট বহিৰ্ভূত কেলেংকাৰীৰ যিটো প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে অফিচাৰক শাস্তি বিধান কৰিবলৈ সৰ্বসন্মত প্ৰস্তাৱ গৃহীত হ'ল, সেইটো আজিলৈকে একো নকৰিলে। বিধানসভাৰ প্ৰতি তৰুণ গগৈ কোনো হেৰিয়েই নাই, আনুগত্যই নাই। কি ২২,০০০ কোটি কেলেংকাৰী এই বিধানসভাত সৰ্বসন্মতি প্ৰস্তাৱ কৰিছিল একশ্যন ল'বৰ কাৰণে, অফিচাৰক শাস্তি দিবৰ কাৰণে, সম্পত্তি বাজেয়াপ্ত কৰিবৰ কাৰণে, দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে, ভাৰতীয় দণ্ডবিধি আইনমতে কৰিবৰ কাৰণে। সেই তৰুণ গগৈ আজি ১০ বছৰে পাব্লিক একাউণ্টছ কমিটিৰ সৰ্বসন্মত প্ৰস্তাৱটোক একো নকৰিলে। ২০০২ চনত ফ্লাড কণ্ট্ৰলৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমি সৰ্বসন্মত প্ৰস্তাৱ পৃথিৱী মাজী লৈ পেলাই কৰি আহিলোঁ। আজি সেই একেটা প্ৰস্তাৱ কৰিবলৈ কি লাজ নাই? ১০ বছৰ কি হ'ল? তৰুণ গগৈ আছে আৰু মনমোহন সিঙে আছে। এইবিলাক কথা নক'লে হ'ব নেকি? এতিয়া আমি সত্য ধৰ্ম ৰক্ষাৰ কাৰণে আমি এইবোৰ সঁচা কথা ক'বই লাগিব। কেন্দ্ৰৰ ৰাজ্যত একে দলৰ চৰকাৰ থকাৰ পাছতো বান গৰাখহনীয়াই ৰাষ্ট্ৰীয় স্বীকৃতি নোপোৱা, অসম চুক্তি সফলভাৱে ৰূপায়ণ নোহোৱা কাৰ্যতো খেদ প্ৰকাশ কৰে প্ৰবীণ ৰাজনীতিক বৰাই। এই চৰকাৰটো এইটো তৰুণ গগৈৰ চৰকাৰ, তাততো মনমোহন সিঙে অসমৰ প্ৰতিনিধি প্ৰধানমন্ত্ৰী। এইটো কি অৰ্থ? তৰুণ গগৈ প্ৰফুল্ল মহন্তক দাবী থাকিলে গণপৰিষদে বেয়া কৰিলে, গণপৰিষদে বেয়া কৰিলে বুলি কৈ থাকিলে মানে তেনেকৈ কৈ পেলাই প্ৰথমবাৰ হ'ল, দ্বিতীয়বাৰ হ'ল, তৃতীয়বাৰটো এতিয়া তেওঁ আশাৰিব নোৱাৰে। এই অসম চুক্তি যিটো ৰাজীৱ গান্ধীৰ লগতে হৈছিলে, অসম চুক্তিটো সেইটো ৰূপায়ণ কৰাৰ দায়িত্ব তৰুণ গগৈ এতিয়া ১২ বছৰ হ'ল নহয়। প্ৰফুল্ল মহন্তই ১০ বছৰ নকৰি বুলি কৈ থাকি এতিয়া ১২ বছৰ নকৰা মানুহটো সাৰি যাব পাৰে নেকি? এসময়ৰ উত্তৰ অসমৰ অবিসম্বাদী নেতা, বিহপুৰীয়া সমষ্টিত দীৰ্ঘদিন ধৰি প্ৰতিনিধিত্ব কৰা পিতামহ প্ৰেমধৰ বৰাৰ স্পষ্টবাদিতা, নিৰ্মোহ পৰিস্থিতি বিশ্লেষণ আৰু সহৃদয়তাৰ কথা তেওঁৰ প্ৰতিদ্বন্দ্বী ৰাজনীতিকসকলেও সদায় স্বীকাৰ কৰি আহিছে। এই দুৰন্ত তৰুণগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে কি সতীৰ্থ কি বিৰোধী সকলোৱে। মই সঁচাকৈ বিহপুৰীয়া সমষ্টিৰ বিধায়ক হিচাপে গৌৰৱবোধ কৰোঁ যে সেই সমষ্টিটোৰ পৰা অসমৰ এজন বৰ্ষীয়ান ৰাজনীতিক প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা ডাঙৰীয়াই ২টা দশক প্ৰতিনিধিত্ব কৰিছিল। আৰু তেখেতে প্ৰতিনিধিত্ব কৰাৰ মূলতেই আজি আমাৰ সমষ্টিটোৰ এটা ৰাজনৈতিক সংস্কৃতি অন্যান্য বহু জেগাৰ লগত নিমিলে। কাৰণ বিশেষকৈ এইটো কথা মই নিশ্চয় স্বীকাৰ কৰিব লাগিব যে মই দুবাৰ তেখেতৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু প্ৰতিদ্বন্দ্বিতাত মই ভাবিছোঁ, তেতিয়ালৈকে মোৰ ধাৰণা আছিল তেখেতৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ আগলৈকে যে ইলেকশ্যন মানে প্ৰতিপক্ষক গালি পৰা। কিন্তু মই যেতিয়া প্ৰথম তেখেতৰ ভাষণটো শুনিলোঁ, তেখেতে মোৰ সম্পৰ্কত এষাৰ কথাই কৈছিল যে ভূপেন বয়সত সৰু ল'ৰা, সি আৰু বহুত কথা শিকিবলৈ জানিবলৈ বাকী আছে, আৰু এতিয়াই যদি সি বিধায়ক হয় তাৰ ভুল হোৱাৰ সম্ভাৱনা আছে। আজিও তেখেতৰ বিধায়ক বা মন্ত্ৰী নাথাকিলেও বিহপুৰীয়া সমষ্টিত বিধায়ক মন্ত্ৰী এজনৰ যিমান সন্মান তাতকৈ বহু বেছি সন্মান আছে। উল্লেখযোগ্য যে শেষবাৰৰ বাবে বিহপুৰীয়া সমষ্টিত নিৰ্দলীয়ভাৱে বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ভূপেন বৰাৰ হাতত পৰাজিত হৈছিল প্ৰবীণ ৰাজনীতিকগৰাকী। পৰাজয়ৰ পাছত ৰাজনীতিৰ পথাৰখনৰ পৰা সন্ন্যাস লোৱা পিতামহই এনেদৰে ক্ষোভ আৰু হতাশা বুকুত বান্ধিয়েই আজীৱন দৰ্শকৰ আসন পুৰাই যাব বিধানসভাত। যেতিয়ালৈকে বিধানসভা থাকে মই জীয়াই থাকিম, চাই থাকিম। ব্যুৰো ৰিপৰ্ট, নিউজ নেটৱৰ্ক, গুৱাহাটী।